হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে এতিয়া আৰু আপোনাক বেংকত যোৱাৰ কোনো প্ৰয়োজন নাই, কাৰণ চৰকাৰৰ ফালৰ পৰা এটা নতুন ৱেবছাইট মুকলি কৰা হৈছে, যিটো ৱেবছাইটৰ জৰিয়তে নেকি আপোনালোকে আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব পাৰিব। তো এতিয়া আৰু কোনো বেংকত যোৱাৰ প্ৰয়োজন নাই, ঘৰতে বহি থাকি আপোনাৰ হাতত থকা স্মাৰ্টফোনেৰে আপোনালোকে আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক কৰিব পাৰিব। তো কেনেকৈ আপোনালোকে লিংক কৰিব আৰু আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক আছেনে নাই সেইটো আপোনালোকে চেক কৰিব পাৰিব। তো কেনেকৈ আপোনালোকে কৰিব, তো আজিৰ ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই আধাৰ কাৰ্ড বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক কৰিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো সবৰ প্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব, আৰু এইটো ৱেবছাইটৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব, বা আপোনালোকে যদি গুগল ক্ৰমত টাইপ কৰে npci.org.in, তো আপুনি এইখিনি টাইপ কৰি আপুনি চাৰ্চ কৰিব। তো চাৰ্চ কৰাৰ লগত আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো এইটো ৱেবছাইটত অহাৰ পিছত আপোনালোকে ইয়াতে সকলো ডিটেইলছ আপোনালোকে ইয়াতে চাব পাৰিব, কিমানজনে ইয়াতে লিংক কৰিছে, কিমানজনে লিংক হৈ গৈছে, ইয়াতে সকলো আপোনালোকে ইয়াতে জানিব পাৰিব। তো এইটো একদম নতুন ৱেবছাইট হয়, আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে, চৰকাৰী ৱেবছাইট হয়, আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে। তো আপোনালোকে ইয়াতে ইয়াৰ পৰা আপোনালোকে আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক কৰিব পাৰিব। তো যিসকলে লিংক কৰা নাই এতিয়ালৈকে বা নতুনকৈ বেংক একাউণ্ট বনাইছে, তো আপোনালোকে যদি লিংক কৰিব বিচাৰে তো আপোনালোকে ইয়াতে লিংক কৰিব পাৰিব আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন। তো এইটো ৱেবছাইটত অহাৰ পিছত চাগে আপোনালোকে ইয়াতে এটা অপশ্যন দিয়া আছে, বহুতকেইটা অপশ্যন দিয়া আছে। তো ইয়াতে প্ৰডাক্ট আছে, ইয়াত কনজুমাৰ আছে, মিডিয়া আছে, ইয়াতে বহুতকেইটা অপশ্যন দিয়া আছে। তো ইয়াৰ পৰা আপোনালোকে ইয়াতে কনজুমাৰ যিটো আছে, ইয়াতে এই কনজুমাৰত আপোনাক ক্লিক কৰিব লাগিব। তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ লগত আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। ইয়াতে বহুতকেইটা অপশ্যন আপোনালোকে ইয়াতে চাব পাৰিব। UPI কমপ্লেইন দিয়া আছে, অৰ্ডাৰ প্ৰডাক্ট কমপ্লেইন আছে, ATM লোকেটাৰ আছে, তাৰপিছত আপোনালোকে চেক ইয়ৰ NETC ফাৰ্ষ্ট ষ্টেটাছ আপুনি চাব পাৰিছে। তাৰপিছত বহুতকেইটা অপশ্যন দিয়া আছে। ইয়াৰ পৰা আপোনালোকে আপোনাৰ বেংক একাউণ্টৰ আধাৰ কাৰ্ডখন লিংক কৰিব লগা হ'লে চাগে আপোনালোকে ভাৰত আধাৰ ছেডিং এনেবল BAC, তো এই অপশ্যনত আপোনাক ক্লিক কৰিব লাগিব। তো ইয়াতে আপোনালোকে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ অলপ সময় ৱেইট কৰিব, পেজটো ইয়াতে লোডিং হৈ আছে, আপোনালোকে ইয়াতে ক্লিক কৰিব। তো চাগে ইয়াতে আহি আছে, তো অলপ সময় ৱেইট কৰিব। তো চাগে ইয়াতে আহি গৈছে। তো এতিয়া আপোনালোকে আপোনাৰ একাউণ্টৰ লগত বেংক একাউণ্টৰ লগত আপোনাৰ বেংক আধাৰ কাৰ্ডখন লিংক কৰিব পাৰিব। তো অলপ সময় ৱেইট কৰিব, চাগে ইয়াতে আহি গৈছে। তো এতিয়া চাগে ইয়াতে ৱেলকাম, তো ইয়াতে ৱেলকাম টু ভাৰত আধাৰ ছেডিং এনেবল আপুনি চাব পাৰিছে। তো এতিয়া আপোনাক চাগে ইয়াতে ছাইডত আপোনাক ক্লিক কৰিব লাগিব। তো এই ছাইডত আপোনাক ক্লিক কৰিব লাগিব। তো আপুনি এই ছাইডত আপুনি ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ পিছত চাগে আপোনালোকে কেইটামান আপোনাৰ অপশ্যন ইয়াতে আহি যাব। তো প্ৰথমতে ইয়াতে হোম দিয়া আছে, আধাৰ ছেডিং আছে, ছাৰ্ভিচ ষ্টেটাছ আছে, আধাৰ মেপেড ষ্টেটাছ আছে, আধাৰ মেপিং হিষ্টৰী আছে। তো ইয়াৰ পৰা প্ৰথমতে আপোনালোকে চেক কৰিব যে আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক আছেনে নাই। তো সেইটো প্ৰথমতে আপুনি চেক কৰিব। তো কেনেকৈ চেক কৰিব, তো চাগে আপোনালোকে আধাৰ মেপেড ষ্টেটাছ যিটো আছে সেইটোত আপোনাক ক্লিক কৰিব লাগিব। তো ইয়াতে আপোনালোকে ক্লিক কৰিব। তো ইয়াতে ক্লিক কৰাৰ লগে লগে চাগে আপোনালোকে প্ৰথমতে আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো ইয়াতে দিব লাগিব। তো আধাৰ কাৰ্ড নম্বৰটো দিব। তো দিয়াৰ পিছত আপোনালোকে চাওক কেপচাটো আপোনালোকে ফিল কৰিব লাগিব। তো এই কেপচাটো আপোনালোকে এইটো বক্সত আপোনালোকে ফিল কৰি দিব। ফিল কৰাৰ পিছত আপোনালোকে তলত আপোনাক অ'কেত আপোনাক ক্লিক কৰিব লাগিব, চেক ষ্টেটাছত আপোনাক ক্লিক কৰিব লাগিব। তো যেতিয়া আপোনাক চেক ষ্টেটাছত ক্লিক কৰিব, ক্লিক কৰাৰ আপোনাৰ লিষ্টটো আহি যাব, আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক আছেনে নাই সেইটো আপোনালোকে চাব পাৰিব। তো মই এইটো ফিল কৰি মই আপোনালোক নেক্সট ষ্টেপটো মই আপোনাক দেখাই দি আছোঁ। তো যেতিয়া আপোনালোকে আধাৰ কাৰ্ড নম্বৰটো দিয়াৰ পিছত যেতিয়া কেপচাটো ফিল কৰি আপোনালোকে চেক ষ্টেটাছত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP আহিব, আৰু এই OTPটো আপোনাৰ আধাৰ কাৰ্ডৰ লগত আপোনাৰ যিটো মোবাইল নম্বৰ লিংক আছে সেই লিংক থকা মোবাইল নম্বৰত কিন্তু ইয়াতে এটা OTP যাব, সেই OTPটো আপোনাক ইয়াতে দিব লাগিব। আৰু যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰটো যদি আপোনাৰ লিংক নাই বা আপোনালোকে হেৰাই গৈছে, তেনেহ'লে কিন্তু আপোনালোকে লিংক কৰিব নোৱাৰিব, কাৰণ তাতে OTP দিব লাগিব। OTP দিয়াৰ পিছতহে আপোনাৰ লিংকটো হৈ যাব। তো এইটো আপোনালোকে OTPটো দিব, দিয়াৰ পিছত চাই আপোনালোকে ছাবমিট বাটনত ক্লিক কৰিব লাগিব। তো আপোনালোকে ইয়াতে ছাবমিট বাটনত ক্লিক কৰি দিব। তো যেতিয়া আপোনালোকে ছাবমিট বাটনত ক্লিক কৰি আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। চাইতে লিখা আছে আপোনাৰ আধাৰ নম্বৰ, ইয়াতে 4 ডিজিটৰ লাষ্টৰ 4 ডিজিটটো ইয়াতে আহি গৈছে আধাৰ কাৰ্ডৰ। ইয়াৰ পিছত আপোনাৰ মেপিং ষ্টেটাছ হয় আপোনাক দিয়া হৈছে নেভাৰ এনেবল ফৰ DVD, আপুনি চাব পাৰিছে। তো আপোনাৰ DVDটো ইয়াতে এনেবল হৈ আছে। তো আপোনালোকে এতিয়া কেনেকৈ আপোনালোকে লিংক কৰিব সেইটো মই আপোনাক জনাই দি আছোঁ। তো লিংক কৰিব লগা হ'লে ছাইডত আপুনি 3টা ডট দি আছে, ডটত আপুনি ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত চাগে আপোনালোকে আধাৰ ছেডিং, তো আপোনালোকে এই আধাৰ ছেডিঙত আপোনাক ক্লিক কৰিব লাগিব। তো আপোনালোকে ইয়াতে আধাৰ ছেডিঙত আপুনি ক্লিক কৰি দিব। তো যেতিয়া আপুনি ক্লিক কৰিব চাই আপোনালোকে য়েছত আপোনাক ক্লিক কৰিব লাগিব। তো আপুনি য়েছত ক্লিক কৰি দিব। তো য়েছত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। ইয়াতে কিন্তু সময় দিয়া আছে, এই সময়ৰ ভিতৰত কিন্তু আপোনাক কমপ্লিট কৰিব লাগিব। 4 মিনিট সময় পাব, 4 মিনিটতে কিন্তু আপোনাক কমপ্লিট কৰিব লাগিব। তো আপোনাক সোনকালে কৰিব। তো প্ৰথমতে চাগে আপোনালোকে আধাৰ কাৰ্ড নম্বৰটো আপুনি ইয়াতে দিব লাগিব, আধাৰ কাৰ্ড নম্বৰটো ইয়াতে দি দিব। তাৰপিছত চাগে আপোনালোকে তলত আপোনালোকে দুটা অপশ্যন পাব, এটা হ'ল আপোনাৰ ছেডিং আৰু এটা হ'ল ডি ছেডিং।
যদি আপোনালোকে আপোনাৰ একাউণ্টৰ লগত যিটো আপোনাৰ যদি অলৰেডি যদি আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক আছে সেইটো আপোনালোকে যদি ডিছেডিং কৰিব বিচাৰে আপোনালোকে সেইটো কৰিব পাৰিব আৰু যদি আপোনালোকে লিংক কৰিব বিচাৰে তো সেইটো আপোনালোকে কৰিব পাৰিব ইয়াতে দুটা অপচন আছে যদি আনলিংক কৰিব বিচাৰে আপোনাৰ বেংকৰ পৰা তো আপুনি আনলিংকো কৰিব পাৰিব আৰু যদি লিংক কৰিব বিচাৰে তো আপোনালোকে প্ৰথম যিটো আছে চিডিং বুলি যিটো অপচন আছে সেইটো আপোনাক চিলেক্ট কৰিব লাগিব তো সেইটো আপোনালোকে চিলেক্ট কৰিব তো চিলেক্ট কৰাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰিব এতিয়া আপোনালোকে আপোনাৰ কি বেংক আছে সেইটো আপুনি ইয়াতে চিলেক্ট কৰিব লাগিব সো ইয়াতে চিলেক্ট ইয়োৰ বেংক তো এতিয়া আপোনালোকে বেংকটো চিলেক্ট কৰিব লাগিব তো যেতিয়া আপুনি ইয়াতে ক্লিক কৰিব ইয়াতে আপোনাৰ লিষ্টটো আহি যাব তো লিষ্টটো আপোনালোকে ইয়াতে চাব তো ইয়াতে আহি গৈছে এতিয়া আপোনালোকে বেংক অফ ইণ্ডিয়া আছে বেংক অফ মহাৰাষ্ট্ৰ আছে ইয়াতে বহুত আপোনাৰ বেংক দিয়া হৈছে তো আপোনালোকে কোনটো বেংকত আপোনাৰ একাউণ্ট আছে সেইটো আপোনাক ইয়াতে চেক কৰিব লাগিব আপোনাক ইয়াতে চেক কৰি আপুনি চিলেক্ট কৰিব লাগিব তো এটা কথা মই আপোনাক ইয়াতে জনাই দিওঁ ইয়াতে কিন্তু ষ্টেট বেংকটো আপোনাক ইয়াতে নাপাব কাৰণ এইটো যিটো ৱেবছাইট মুকলি কৰা হৈছে বহুতকেইটা বেংক দিয়া হোৱা নাই ইয়াতে পাঞ্জাব নেশ্যনেল বেংক পাব ইকো বেংক পাব কেনাৰা বেংক পাব চেন্ট্ৰেল বেংক পাব তো ষ্টেট বেংকটো কিন্তু ইয়াতে দিয়া হোৱা নাই তো কাৰণ এইটো নতুন ৱেবছাইট মুকলি কৰা হৈছে বহুত বেংক এতিয়ালৈকে এড কৰা নাই যদি আপোনাৰ বেংকটো ইয়াতে নাই তো আপোনালোকে কিন্তু ব্ৰাঞ্চত ভিজিট কৰিব লাগিব যদি আপোনালোকে লিংক কৰিব বিচাৰে তো ব্ৰাঞ্চত গৈ আপোনালোকে কিন্তু ইয়াতে লিংকটো কৰিব পাৰিব ইয়াৰ পৰা যদি কৰিব বিচাৰে আপুনি ষ্টেট বেংকটো কৰিব নোৱাৰিব আৰু যদি আপুনি কেইদিনমান ৱেইট কৰে তেনেহ'লে আপোনালোকে ইয়াতে আপোনালোকে কৰিব পাৰিব চাইতে পাঞ্জাব নেশ্যনেল বেংক আহি গৈছে তো ইয়াতে এইটো চিলেক্ট কৰিব মোৰ পাঞ্জাব নেশ্যনেল বেংক আছে কাৰণ মোৰ ষ্টেট বেংকো আছে ষ্টেট বেংকটো ইয়াতে নাই তো সেইকাৰণে মই দেখাব নোৱাৰোঁ তো পাঞ্জাব নেশ্যনেল বেংকত মই লিংক কৰি মই আপোনাক দেখাই আছোঁ তাৰপিছত চাইতে আপোনালোকে ইয়াতে আপোনালোকে শেডিং টাইপ দিয়া আছে ইয়াতে আপোনালোকে শেডিং টাইপটো আপুনি সিলেক্ট কৰিব লাগিব ফ্ৰেছাৰ যিটো আছে সেইটো আপুনি সিলেক্ট কৰিব তো তাৰপিছত চাইতে আপোনালোকে একাউণ্ট নম্বৰটো আপোনাক দিব লাগিব আপোনাৰ বেংকৰ একাউণ্ট নম্বৰটো ইয়াতে দিব লাগিব তো আপোনাক ইয়াতে দি দিব তাৰপিছত আপোনাক কনফাৰ্ম কৰিব লাগিব কনফাৰ্ম কৰি ল'ব লোৱাৰ পিছত চাইতে আপোনালোকে স্ক্ৰল কৰিব স্ক্ৰল কৰি চাইতে আপোনালোকে বক্স কেইটামান দিয়া আছে বক্সত টিক মাৰ্ক লগাব লাগিব তো আপোনালোকে লগাব তো বক্সত টিক মাৰ্ক লগাৰ পিছত আপোনালোকে কেপচাটো ফিল কৰিব লাগিব আপোনালোকে কেপচাটো এই বক্সৰ কেপচাটো আপুনি ইয়াতে বক্সত ফিল কৰিব তো ফিল কৰাৰ পিছত চাইতে আপোনালোকে তলত স্ক্ৰল ডাউন কৰিব তো স্ক্ৰল ডাউন কৰি চাইতে আপোনালোকে তলত প্ৰচিডত আপোনাক ক্লিক কৰিব লাগিব তো আপোনালোকে প্ৰচিডত ক্লিক কৰি দিব যেতিয়া আপোনালোকে প্ৰচিডত ক্লিক কৰিব মই আপোনাক দেখাই দি আছোঁ এইটো ফিল কৰি মই নেক্সট ষ্টেপটো মই আপোনাক দেখাই দি আছোঁ তো প্ৰচিডত ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ এটা মেছেজ আহিব তো এতিয়া আপোনাৰ তলত এগ্ৰি এণ্ড কণ্টিনিউ আৰু ডিছ এগ্ৰি বুলি দিয়া আছে তো এতিয়া আপোনালোকে এগ্ৰি এণ্ড কণ্টিনিউত আপোনাক ক্লিক কৰিব লাগিব তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব তো ইয়াতে ক্লিক কৰাৰ লগত আপোনাৰ সন্মুখত ইয়াতে মোৰ কেপচাটো ইয়াতে ভুল হৈ গৈছে মই আৰু নতুনকৈ ফিল কৰি মই আপোনাক দেখাই দি আছোঁ এগ্ৰি এণ্ড কণ্টিনিউ বাটনত ক্লিক কৰাৰ লগত আপোনাৰ মোবাইলত এটা OTP আহিব আপোনাৰ আধাৰ কাৰ্ডৰ লগত থকা যিটো মোবাইল নম্বৰ সেই মোবাইল নম্বৰত এটা OTP যাব আৰু এই OTPটো আপুনি এইটো বক্সত দিব লাগিব তো দিয়াৰ পিছত চাইতে আপোনালোকে ছাবমিট বাটনত ক্লিক কৰিব লাগিব তো আপোনালোকে ছাবমিট বাটনত ক্লিক কৰি দিব তো ছাবমিট বাটনত ক্লিক কৰাৰ অলপ সময় ৱেইট কৰিব পেজটো ইয়াতে লোডিং হৈছে ইয়াতে আহি গৈছে তো এতিয়া আপোনাৰ ইয়াতে অ'কে বুলি বটন দিয়া আছে তো আপোনালোকে কেনচেলত ক্লিক কৰিব নালাগে আপুনি অ'কে বাটনত ক্লিক কৰিব লাগিব তো আপুনি অ'কে বাটনত ক্লিক কৰি দিব তো অ'কে বাটনত ক্লিক কৰি দিয়ালে কিন্তু আপোনাৰ যিটো বেংকৰ লগত যিটো আধাৰ কাৰ্ড সেই আধাৰ কাৰ্ডটো লিংকটো হোৱাত 2 দিন বা এদিন সময় ল'ব তাৰপিছত আপোনাৰ হৈ যাব তো এতিয়া আপোনালোকে চেক কেনেকৈ কৰিব যেতিয়া আপোনালোকে অ'কে বাটনত ক্লিক কৰিব তো অ'কে বাটনত ক্লিক কৰাৰ লগে লগে কিন্তু এটা ৰেফাৰেন্স আইডি আপোনাক দিয়া হ'ব আৰু সেই ৰেফাৰেন্স আইডিটো আপোনালোকে ভালকৈ ৰাখি থৈ দিব বা স্ক্ৰীনশ্বট ল'ব বা আপোনালোকে ভালকৈ লিখি থ'ব সেইটো আপোনালোকে এতিয়া আপুনি চেক কৰিব লাগিব তো কেনেকৈ চেক কৰিব ইয়াতে সাইডত আপুনি তিনিটা ডটত ক্লিক কৰিব তো ক্লিক কৰাৰ পিছত চাইতে আপোনালোকে সার্ভিস স্ট্যাটাস তো সার্ভিস স্ট্যাটাসত আপোনাক ক্লিক কৰিব লাগিব তো সার্ভিস স্ট্যাটাসত যদি আপুনি ক্লিক কৰিব তো ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো ওপেন হ'ব তো ইয়াতে আপোনালোকে দুটা অপচন পাব এটা হ'ল আপোনাৰ শেডিং আৰু এটা হ'ল ডিশেডিং তো আপুনি কোনটো সিলেক্ট কৰিছে সেইটো আপুনি ইয়াতে সিলেক্ট কৰিব লাগিব কাৰণ ইয়াতে আপোনালোকে লিংক কৰিছে তো সেইকাৰণে আপুনি শেডিং যিটো আছে সেইটো সিলেক্ট কৰিব তো সিলেক্ট কৰাৰ পিছত চাইতে আপোনালোকে ৰিকুৱেষ্ট ইয়াতে আপোনাক এইটো দিব নালাগে তাৰ পিছত চাইতে আপোনালোকে সেন্ডিং টাইপটো আপুনি ইয়াতে কোনটো সিলেক্ট কৰিছে তিনিটাৰ পৰা তো এইটো আপুনি ইয়াতে সিলেক্ট কৰিব লাগিব তো আপুনি ইয়াতে সিলেক্ট কৰি লৈ ল'ব তো ফ্ৰেছ শেডিং যিটো আছে সেইটো আপুনি সিলেক্ট কৰিছে এইটো আপুনি সিলেক্ট কৰিব তাৰ পিছত আপোনালোকে সিলেক্ট ইয়োৰ সার্ভিসটো আপুনি ইয়াতে সিলেক্ট কৰিব লাগিব আধাৰ শেডিং স্ট্যাটাস এইটো সিলেক্ট কৰিব তাৰ পিছত চাইতে আপোনালোকে ৰিফাৰেন্স নম্বৰ তো আপোনালোকে যিটো ৰিফাৰেন্স নম্বৰ পাইছে সেইটো আপুনি ইয়াতে দি দিব এইটো বক্সত আপোনালোকে দি দিব দিয়াৰ পিছত আপোনালোকে কেপচাটো ফিল কৰিব লাগিব তো কেপচাটো ফিল কৰাৰ পিছত আপোনালোকে চেক ষ্টেটাছত আপোনাক ক্লিক কৰিব লাগিব যেতিয়া আপোনাক চেক ষ্টেটাছত ক্লিক কৰিব তো আপোনালোকে সকলো ডিটেইলছ চাব পাৰিব আপোনাৰ ৰিজেক্ট হ'ল নে আপোনাক একচেপ্ট না এপ্ৰুভড হ'ল সেইটো আপোনাক ইয়াতে চাব পাৰিব তো চাইতে মোৰ যিটো সেশন এক্সপায়াৰ সেইটো আপোনাৰ ফেল হৈ গৈছে মই আপোনাক আকৌ এবাৰ আপোনাক দেখাই দি আছোঁ তো ইয়াতে যিটো টাইম দিয়া থাকে সেই টাইমৰ আগতে আপোনাক কমপ্লিট কৰিব লাগিব যদি আপুনি কমপ্লিট নকৰে তেনেহ'লে আপোনাৰ কিন্তু সেশন এক্সপায়াৰ ফেল হৈ যাব তেতিয়া আপোনাক আকৌ নতুনকৈ আপোনাক কৰিব লাগিব তো আপোনাক নিশ্চয় গম পালে তো এতিয়া আপোনাৰ কোনো টেনশ্যন নাই আপোনাক বেংকত যোৱাৰ প্ৰয়োজন নাই তো আপোনালোকে যদি এই ৱেবছাইটত যদি আপোনালোকে ইয়াতে লিংক কৰে আপোনাৰ আধাৰ কাৰ্ডখন তো আপোনালোকে 110% লিংক হৈ যাব আৰু এইটো কিন্তু একদম সিকিউৰ হয় 100% সিকিউৰ ৱেবছাইট হয় এইটো চৰকাৰী ৱেবছাইট হয় আপোনাক কোনো টেনশ্যন কৰিব নালাগে কাৰণ মই ইয়াতে নিজেও কৰিছোঁ নিজে কৰিও চাইছোঁ তো আপোনালোকে যদি কৰিব বিচাৰে আপোনাৰ বেংকৰ লগত আধাৰ কাৰ্ড লিংক তো আপোনালোকে কৰিব পাৰিব তো একদম ইজি হয় আপোনাৰ কোনো দোকানত যোৱাৰ প্ৰয়োজন নাই আপোনালোকে কোনো বেংকত যোৱাৰ প্ৰয়োজন নাই আপোনাৰ ঘৰতে বহি থাকি আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক কৰিব পাৰিব আৰু এটা কথা জনাই দিওঁ যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নম্বৰ লিংক আছে সেই মোবাইল নম্বৰটো যদি আপোনাৰ এক্টিভ আছে তেতিয়াহে আপোনালোকে লিংক কৰিব পাৰিব যদি আপোনাৰ মোবাইল নম্বৰটো হেৰাই গৈছে বা আপোনালোকে লিংক কৰা নাই তো আপোনালোকে কিন্তু কেতিয়াও কৰিব নোৱাৰিব সেইটো আপোনাক বেংকত যাব লাগিব তেতিয়াহে আপোনালোকে লিংক কৰিব পাৰিব যদি ঘৰতে বহি থাকি আপোনালোকে লিংক কৰিব বিচাৰে তেনেক্ষেত্ৰত আপোনাৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক থকাটো
বাধ্যতামূলক তেতিয়াহে আপোনালোকে এই ৱেবছাইটত আপোনালোকে লিংক কৰিব পাৰিব তো একদম ইজি হয় আপোনালোকে বেছি আপোনাৰ ইয়াতে হাৰ্ড নহয় আপোনাৰ একাউণ্ট নম্বৰ দিব লাগিব আৰু আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো দিব লাগিব দিয়াৰ পিছত আপোনাক কেইটামান আপোনাক ষ্টেপ ফ'ল' কৰিব লাগিব এইকেইখন আপোনাৰ ডিটেইলছ দিয়াৰ পিছত আপোনালোকে সাবমিট বাটনত ক্লিক কৰিব একদম ইজি হয় তো আপোনালোকে আৰু ইয়াতে কিন্তু এদিন বা দুদিনৰ ভিতৰতে কিন্তু আপোনাৰ লিংক হৈ যায় আৰু কিছুমানতো এদিনতে হৈ যায় তো আৰু কিছুমান হয়তো 2 দিন বা 3 দিন সময় লয় আৰু এইটো ৱেবছাইট কিন্তু একদম নতুন হয় তো বেছি দিন হোৱা নাই তো আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে যদি আপোনাৰ ষ্টেট বেংক আছে তো আপোনালোকে যদি লিংক কৰা নাই এতিয়ালৈকে আপোনাৰ আধাৰ কাৰ্ডৰ লগত তো কেইদিনমান ৱেইট কৰ যদি ইমাৰ্জেঞ্চি নহয় আপোনাক কেইদিনমান ৱেইট কৰ আৰু যদি আপোনাৰ ইমাৰ্জেঞ্চি আপোনাক লিংক কৰিব লাগে তেতিয়াহ'লে আপোনাক বেংকত যাব লাগিব বেংকত ভিজিট কৰিব লাগিব তেতিয়াহে আপোনালোকে লিংক কৰিব পাৰিব আৰু যদি আপোনাৰ হাতত সময় আছে তো কেইদিনমান ৱেইট কৰ আপোনালোকে ইয়াতে আপোনালোকে কিন্তু কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো আজি ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে এটা লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই বেংক একাউণ্টৰ লগত